মৰমৰ বন্ধু বান্ধৱীসকল, মই এতিয়া মাৰ ঘৰত ৰাতিপুৱা সময়ত এই চোতালৰ আগফালে ঘূৰি ফুৰিছোঁ আৰু চোতালৰ কাষে কাষে ইমান ধুনীয়াকৈ ফুলবোৰ ফুলি আছে। মানে অলৰেডি গোটেইবিলাক ফুলেই ফুলি আছে আৰু সেইকাৰণে ইমান বেছি মৰম লাগিছে। আৰু ৰাতিপুৱা মই এতিয়া একদম মৰ্ণিং পৰিৱেশত আছোঁ, ইমান ফ্ৰেছ এয়াৰ। এনেকৈ মানে চাৰিওফালে ঘূৰি থাকিবলৈ পালে আপুনি সকলো দুখ বেদনা সঁচাকৈ পাহৰি যাব। আৰু মই ইমান ধুনীয়া লাগিছে নহয় ফুলবোৰ, মানে প্ৰত্যেকজোপা ফুলেই মানে ফুলি আছে। আপোনালোকক কেনেকৈ বুজাম, আপোনালোকে চাওকচোন ভিডিঅ'টো। এয়া দেখিছে, এয়া হ'ল মানে তুলসী। গোটেই তুলসীবোৰ মানে নাই কটা আৰু এনেদৰে গোটেই তুলসীয়ে ভৰ্তি হৈ আছে। আৰু তুলসী থাকিলে এয়াৰ বহুত ফ্ৰেছ হৈ থাকে, সেয়াটো আপোনালোকে জানেই। আনকি দোন বন কেইজোপা চাওকচোন, এইকেইজোপাতো বগা বগা ফুল ফুলি আছে। আৰু তাতে এইজোপা হ'ল বিশ্বহৰি, তাৰ পাছতে এইজোপাও ফুলি আছে ইমান ধুনীয়াকৈ চাওকচোন। গধূলি হ'লে ইয়াৰ পৰা যিটো চেণ্ট ওলায়, মানে আপুনি সেই চেণ্ট পালে একদম ইমান মনটো ভাল লাগে, পগলা পগলা লাগি যায়। আৰু এয়া দেখিছেনে গোলাপবোৰ চাওক কিমান ধুনীয়াকৈ ফুলি আছে। সেইটো কলি 4টামান ওলাইছে, এটা সময়ত মানে এইটো ফুলিব। এইজোপা হ'ল গুলপীয়া গোলাপ, ফুলৰ ৰাণী নকৈ বাৰু মানুহে পাৰেনে, ইমান ধুনীয়া। তাৰপাছতে এইজোপা চাওক, এইজোপা মানে বগা গোলাপ। আকৌ এয়া ফুলৰ মাজতে ভোট জলকীয়াও 2-4টামান লাগি আছে এই গছজোপাত। কালি ইয়াৰে 6টামান মায়ে পকা পকা চাই ছিঙি নিলে আৰু এতিয়া এয়া লাগিছে। তাৰপাছতে আপোনাৰ এই পাত ফুলবোৰতো আৰু থাকেই, পাতৰ কালাৰটোৱেই সৌন্দৰ্য, দেখিবলৈ ধুনীয়া লাগেই। আৰু সেইকাৰণে পাত ফুলবোৰ মই দেখিবলৈ পাতৰ কালাৰটোৰ কাৰণে দেখুৱাই দিছোঁ। এয়াও ধুনীয়া লাগিছে ফুলৰ মাজত থকাৰ কাৰণে। আৰু এইজোপা আমি টিলিঙা ফুল বুলিও কওঁ, জবা ফুল বুলিও কওঁ। মানে এইজোপাও একদম ইমান কেইবাপাহো ফুল লাগি আছে ইয়াতো, একেবাৰে ওপৰলৈকে লাগি আছে, ওখ হৈ আছে। আৰু লগতে এইজোপাও লাগি আছে, এইজোপাও ইমান ধুনীয়াকৈ বগা হৈ ফুলি আছে চাওকচোন। তাৰপাছতে এয়া চাওক জবা ফুলো মানে চব পিনে ফুলি আছে আৰু সেইবোৰ ওপৰতো মানে কলি আছে। আৰু এইবোৰো মানে ফুলি আছে। আৰু তাৰপিছতে আনকি এই টাববিলাকত থকা কিছুমান সৰু সৰু ফুলো ফুলি আছে এনেদৰে। তাৰপাছতে এইজোপাও ফুলিছে দেখিবলৈ ধুনীয়া লগাকৈ। এনেকৈ মানে অলৰেডি গোটেইবিলাক ফুলেই ফুলি আছে আৰু কি ক'ম। তাৰপাছতে আপোনালোকক দেখুৱাবলৈ বাকী আছে, এইজোপা দেখিছে মচন্দাজোপাটো আৰু জানেই কিমান নধৰাকৈ ফুলে। মচন্দাৰ এজোপাও নহয়, মানে সেইফালেও এজোপা ফুলি আছে, 2জোপামান আছে। তাৰপাছতে আকৌ এইফালে জবা ফুলখিনিতো সেই গেটৰ ওচৰতো ফুলি আছে। তাৰপৰা আকৌ এইপিনে আপোনাৰ অশোক ফুল চাওক, অশোক ফুল কেনেদৰে ফুলি আছে। মুঠতে গোটেই পৰিৱেশটোত আপুনি থাকিলে ফুলৰ মাজতে আছোনে মানুহৰ মাজতে আছো আপুনি ধৰিব নোৱাৰে, ইমান ধুনীয়া লাগে। আৰু এইপিনে চাওক, এইটো আমাৰ পদূলি বাটৰ এইটো এটা দৃশ্য। এই পদূলি বাটৰ গেটখনৰ দুৱাৰ মুখতো এয়া এপাহ তুলসী ফুল, ইমানটো মানে চাইজৰ হৈছেগৈ। আৰু তথাপিতো মানে দেখিবলৈ ধুনীয়া লাগে, কাৰণ গোটেই তুলসীজোপাই ফুলি আছে। আৰু এইপিনে চাওক, এইপিনে খুৰাহঁতৰ ঘৰ, এইফালে ফুলবোৰ ৰুই থৈছে, জবা ফুলবোৰ। এইবোৰ এটা সময়ত ফুলিব, দেখিবলৈ বহুত ধুনীয়া লাগিব দেই। তাৰপাছতে এইফালে খুৰাহঁতৰ ঘৰ দেখাই দিছোঁ। এইফালে খুৰাহঁতৰ ঘৰতো একদম গোটেইখন ফুল ফুলি আছে। তাৰপাছতে চাওক, এইফালে গোটেইখন মানে ফুলেই হ'ব আৰু এটা সময়ত।